হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপাংকৰ হাজং ব্লগছ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো ছ'চিয়েল মিডিয়াত বৰ্তমান বহুত ভাইৰেল হৈ আছে। ভাইৰেল হৈ থকা ভিডিঅ'বিলাক চাইছে, ময়ো ভাবিলোঁ আজি ময়ো ট্ৰাই কৰি লওঁ, হয় নে নহয়। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মোৰ হাতত আছে টাৱা, আছে কণী দুটা, আৰু ইপিনে তেল। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওঁ হয় নে নহয়। ৰ'দৰ তাপত আজি কণী বনাই খাম। তো মই এনেকৈ ঘৰৰ চোতালৰ মাজত টাৱাৰ কণীটো আনিলোঁ। এতিয়া তেলটো লৈ আহোঁ ৰ'ব। তেলখিনিও আনিলোঁ, অকণমান তেল দিম ইয়াত। বহুত ভিডিঅ'ত দেখা পাই আছোঁ মানুহে এনেকৈ বনাই খাই আছে। তেনেকৈ অলপ হেৰি কৰি দিওঁ, হয়নে নাই চাওঁ ট্ৰাই কৰি। কণীকেইটাও ভাঙি ল'ব লাগিব। কণীকেইটা ফেটি ল'লোঁ। তাৱাটো অকণমান গৰম হ'লে চাম ৰ'ব হয়নে নহয়। তো ইমান ৰ'দত থকা নাযায়। ওপৰত দেখিছে লগে লগে ঘামি যায় মানুহ, বাবা ইমান গৰম। তো অলপ গৰম হ'ব দি আছোঁ। গৰম হোৱাৰ পিছত আমি কণীখিনি ইয়াত দিম। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। টাৱাখন মোটামুটি 20 মিনিটমান ৰাখিলোঁ ৰ'দত, 20-25 মিনিট। তো ইমান ৰ'দত থকা নাযায় ইমানখন। তো এইবাৰ চাওঁ কণীখিনি দি পেলাই, এইখিনি কণী দিম হয়নে নহয় চাওঁ। একো কাম নিদিয়েচোন। আজি সকলোৱে বনাই বনাই খাই দুখাই আছে। ঘৰৰ ভিতৰত গৰম কৰি আনে টাৱাবিলাক, তাৰপিছত মানে লগালগ কণী ভাজি খোৱাটো দুখায়। তো দেখিলে আপোনালোকে ইমান সহজ নহয় ৰ'দত কণী বনাই খোৱা। বহুত টাইম ৰাখিব লাগিব, তেতিয়াহে হৈছে বনাই খাব পাৰিব। তো মই আধা ঘণ্টামান ৰাখিছিলোঁ তেল দি পেলাই, কিন্তু হোৱা নাই এতিয়ালৈকেও, নহ'লে। তো নেন্সি আৰু মই কণী ভাজি খাব আহিছিলোঁ ৰ'দত, কিন্তু আমাৰ কণী পানী পানী হৈ থাকিলে, কণীখন পানী পানী হৈ থাকিলে। তো আধা ঘণ্টা থৈও মানে কণী ভাজি খাব নোৱাৰিলোঁ। তো ফ্লপ হৈ গ'ল মোৰ। তো ইমান সহজে ৰ'দত কণী বনাই খোৱাটো নাযায়। আমি কলা পৰি গ'লোঁ। এইবিলাক লৈ যা, এইবিলাক কিয় লৈ আহিছা? আমি কণী ভাজি খাব নোৱাৰিলোঁ না ৰ'দত, আধা ঘণ্টা দি ৰাখিছিলোঁ, নহ'ল কামটো। তো আমাৰ কণী এনেকুৱাই থাকিল। তো ভিডিঅ'টো ইয়াতে অফ কৰিছোঁ। তো নেক্সট এটা ভিডিঅ'ত লগ পাম।